আৰু HDFC বেংকৰ ফালৰ পৰা নতুনকৈ ৰিক্ৰুইটমেণ্ট আহিছে, কি ভেকেঞ্চি খালী হৈছে, কি কোৱালিফিকেশ্যন লাগিব, সকলোবিলাক জনাই দিম। চ' ভিডিঅ'টো শেষলৈকে চাব। এতিয়া যদি আমি চাওঁ তেন্তে HDFC বেংকত নতুনকৈ ভেকেঞ্চি খালী হৈছে, আৰু ইয়াত যদি আমি চাওঁ তেন্তে কি ভেকেঞ্চি খালী হৈছে, তাত ৰুৰেল পোৰ্টফলিঅ' অফিচাৰ, আউটৰিচ অফিচাৰ, এছিষ্টেণ্ট একাউণ্ট ক্লাৰ্ক, HR মেনেজাৰ, ব্ৰাঞ্চ চেলছ অফিচাৰ, ব্ৰাঞ্চ মেনেজাৰ, চেলছ অফিচাৰ কাৰণে ভেকেঞ্চি খালী হৈ আছে, যিটোৰ কাৰণে অনলাইন যোগেদি আবেদন হৈ আছে, আৰু ইয়াৰ কাৰণে অল ইণ্ডিয়াৰ মেল এণ্ড ফিমেল কেণ্ডিডেট আবেদন কৰিব পাৰিব। ইয়াত যদি HDFC বেংকত আপোনালোকে চেলাৰী পেকেজটো যদি চায় তেন্তে 28,000 পৰা 65,000 টকা পৰ্যন্ত দিয়া হয়, আৰু ইয়াত বয়সৰ সীমা মিনিমাম 18 বছৰৰ পৰা মেক্সিমাম আপোনালোকে আপাৰ এজ লিমিটলৈকে দিব পাৰিব। আৰু ইয়াত এপ্লিকেশ্যন ফিজ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দি থোৱা নাই। এতিয়া যদি আমি চিলেকশ্যন প্ৰচেছটো চাওঁ তেন্তে ইয়াত ডাইৰেক্ট চিলেকশ্যন হ'ব, আপোনাৰ ইণ্টাৰভিউ হ'ব, তাৰপিছতে চিলেকশ্যন প্ৰচেছ হ'ব। আৰু ইয়াৰ কাৰণে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন যদি আপুনি থাম্বনেইল চাই গম পাইছে, 12 পাছ, গ্ৰেজুৱেশ্যন পাছ কৰিলেও আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াত যদি চাওঁ কি ডকুমেণ্ট লাগিব তেন্তে পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ লাগিব। আৰু HDFC বেংকৰ আপোনাৰ যি ওচৰৰ শাখা আছে তাত গৈও আপোনালোকে খবৰ কৰিব পাৰে, বা আপোনালোকৰ ডিষ্ট্ৰিক্টত য'ত একচুৱেলি কেৰিয়াৰ কাউন্সেলিং কৰে, অৰ্থাৎ HDFC য'ত ৰিক্ৰুইটমেণ্ট আহে তাতো আপোনালোকে HR লগত গৈও পাতিব পাৰে। আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টতো হয়তো পাব পাৰে, বা নিয়াৰ বাই ডিষ্ট্ৰিক্ট বা নিজৰ ষ্টেটৰ ভিতৰতে পাই যাব পাৰে। আৰু ইয়াৰ কাৰণে আপোনালোকে ডেছক্ৰিপশ্যনত মই লিংক দি দিম, তাৰ পৰা গৈ আবেদন কৰিব পাৰিব, নতুবা এই যিটো লিংক আছে ইয়াত ক্লিক কৰা মাত্ৰকে আপোনালোকে এপ্লাই নাও ক্লিক কৰা মাত্ৰকে HDFC অফিচিয়েল ৱেবছাইটত আহি যাব পাৰিব। ইয়াতে আপোনালোকে সকলোবিলাক চাই ল'ব পাৰিব। চ' এইটোৱে আছিলে ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব। এনেকুৱা ধৰণৰ জবৰ আপডেটছ পাবলৈ আমাৰ হোৱাটছএপ চেনেলটো জইন কৰি ল'ব। ধন্যবাদ।